এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। এগৰাকী মহিলাক কেন্দ্ৰ কৰি কেইবা শতাধিক মহিলাই নিশা দুলিয়াজান থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। দুলিয়াজানৰ কছাৰী পথাৰ অঞ্চলৰ দীপশিখা হাজৰিকা নামৰ মহিলাগৰাকীয়ে কেইবা শতাধিক আত্মসহায়ক গোটসমূহৰ পৰা কৌশলেৰে প্ৰায় 2 কোটি আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। জানিব পৰা মতে দুলিয়াজানৰ বেংক অফ মহাৰাষ্ট্ৰ আৰু অসম গ্ৰামীণ বিকাশ বেংকত আত্মসহায়ক গোটসমূহক বেংকৰ ঋণ প্ৰদানৰ নামত অভিযুক্ত মহিলাগৰাকীয়ে ধন আত্মসাৎ কৰি আহিছিল। একাংশ মহিলাই ঘটনা সন্দৰ্ভত দুলিয়াজান আৰক্ষী থানাত অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে দীপশিখা হাজৰিকাৰ বিৰুদ্ধে দুলিয়াজান আৰক্ষী থানাত কেইবাটাও গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে আৰক্ষীয়ে অভিযান চলাই পলাতক অৱস্থাত থকা অভিযুক্ত দীপশিখা হাজৰিকা আৰু তেওঁৰ স্বামী কৰুণাকান্ত গগৈক আটক কৰি থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে। দীপশিখা হাজৰিকাৰ কঠোৰ শাস্তিৰ দাবীত শুকুৰবাৰে পুৱতি নিশা পৰ্যন্ত কেইবা শতাধিক ভুক্তভোগী মহিলাই দুলিয়াজান আৰক্ষী থানাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে। অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। শেহতীয়াকৈ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে ভুক্তভোগীসকলক সোধপোছ অব্যাহত ৰাখিছে। এগৰাকী মহিলাই প্ৰায় 2 কোটি টকা কৌশলেৰে আত্মসাৎ কৰা ঘটনা এতিয়া দুলিয়াজানত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দীপশিখা হাজৰিকা বাইদেউ কৰিছে, কাৰণ আমাৰ ইমানখিনি দুখীয়া শ্ৰেণীৰ গোট, সেইখিনিৰ পৰা আমাৰ কিমান টকা আমি কিমান কষ্টৰে সঞ্চয় থৈছিলো, সঞ্চয়খিনি খাইছে। বহুত গোটৰ পৰা আমি 2 লাখ এপ্লাই কৰিছিলো, 3 লাখ এপ্লাই কৰিছিলো, 1 টকা পইচা হাতত পোৱা নাই। সেইখিনি তেখেতে সংগ্ৰহ কৰি লৈ গৈছে মনে মনে। তো আমি যোৱা মাহৰ কেই তাৰিখে জানো আমি তেখেতৰ লগত কথা পাতিছিলো, তেতিয়া কৈছিলে যে এই মাহৰ লাষ্টত আপোনালোকৰ লোনটো হ'ব। আমি 3 লাখ টকা এপ্লাই কৰিছিলো আৰু বহুত গোটা বহুত মানে 2-3 লাখ এনেকে এপ্লাই কৰিছিলে, কিন্তু একো পইচা নাপালো। পিছত আমি এইবিলাক হাংগামা হোৱাৰ কাৰণে আমি বেংকলৈ গলো, বেংকৰ মেনেজাৰৰ লগত কথা পাতিলো, তেতিয়া ষ্টেটমেণ্ট উলিয়ালো। তেতিয়া গম পাইছো যে তেখেতে অলৰেডি ডিচেম্বৰ কেই তাৰিখে পইচাটো উইথড্ৰ কৰি লৈ যায়। কিন্তু এতিয়া আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তাত নোযোৱাকে কেনেকে উইথড্ৰ কৰিলে? আৰু এতিয়া আমি দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে গোটখিনিয়ে আমি পইচাটো ক'ৰ পৰা দিম? আমিতো যেনে তেনে হাজিৰা কৰি মেলি খাই আছো। সেইটো কাৰণে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাও যে এইটো উচিত তদন্ত কৰি দিব লাগে আৰু গোটেই মানুহখিনিক যেন ভালকে অলপ হেৰি কৰে। আৰু মানে আমি জনামতে বেংকৰ যি কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষৰ জড়িত আছিলে আমি ভাবো, কাৰণ কেলে আমি বেংকক বিশ্বাস কৰিয়ে সব হাতত এৰি দিছিলো, তেখেতৰ হাতত, হয় নাই? আমি এইটো প্ৰশ্ন কৰিছো যে যেতিয়া পইচাটো উইথড্ৰ কৰিছিলে তেতিয়া আপোনালোকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কেলে নিবিচাৰিলে? প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নোপোৱাকে আপোনালোকে কেনেকে তেখেতৰ হাতত পইচাটো দিলে? আমাক সেইটো লাগে, কেলে দিলে? সাক্ষাৎকাৰ কৰি প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক তেতিয়া পইচাটো দিব লাগিছিলে। আমি এবাৰ 1 লাখ টকা এপ্লাই কৰিছিলো, তেতিয়া আমাক বেংকৰ পৰা পইচাটো উলিয়াই লৈ পিছফালে দোকান এখনত আমাৰ ইয়াৰ ছেক্ৰেটাৰী বাইদেউ তেখেতকে মোকে মাতি দিছে। তো এইবাৰ পইচাটো উইথড্ৰ কৰা আমি গম নাপাওঁ। তেখেতে সেইবোৰ তদন্ত কেলে নকৰে? সেইবোৰতো কেমেৰাত আছে, উঠি যায় ন। সেইবিলাক অলপ তদন্ত কৰি চাব লাগে। থানালৈ আহি আছে, বহুত ভুক্তভোগী আপুনি লগ পাইছে, পাইছো। কিমান টকা সহযোগী কৰিছে? 2 কোটিতকেতো অধিকে হ'ব, কাৰণ কেলে আৰুতো আহি আছে ন, কিছুমানে গম পাইছে আহি আছে, অহাখিনিতো এতিয়া ষ্টেটমেণ্ট লৈ আছে ছাৰহেঁতি। কি ক'ম আৰু, বাইদেউজনী এনেকে কৰিব বুলি মই ভবা নাছিলো। আমিতো দুখীয়া মানুহ হয়, আমি বাংলাত কাম কৰা মানুহ হয়, চব পইচা লৈ পলাই গ'ল। এতিয়া আমি কি ক'ম কওক? এতিয়া বেংকে 2 বছৰৰ পইচাটো আমি যোনটো দিছো, সেই পইচাটো এতিয়া বিচাৰি আছে। আমি ক'ৰ পৰা দিম কওক? আমি দিব পাৰিম? 2 বছৰলৈকে আমি পইচা দিলো, সেই পইচাখিনি আজিলৈকে জমা হোৱা নাই। আমাৰ ওচৰত চব ডকুমেণ্টছ আছে। এইখিনি ডকুমেণ্টছ আমি বেংকৰ পৰা কালেক্ট কৰি আনিলো। এতিয়ালৈকে বেংকৰ মানুহবিলাকে কৈছে বোলে আপোনালোকে সেইটো কিস্তিটো দিবই লাগিব। কেনেকে দিম কওক? আমি কেনেকে দিম? আমাক দিব, আমি বাংলা কৰা মানুহ, লোকক জোঠা ধুই ইমান 1.5 বছৰ পইচা দিলো, আজিলৈকে 1 টকাও জমা কৰি দিয়া নাই। 1 টকাও জমা কৰি দিয়া নাই। ইয়াত ওলাইছে আপোনাৰ 2 লাখ কিমান টকা, এজনৰ পৰা 2 লাখ। আমি 5 জনী আছো, 5 জনীৰ ভিতৰত আমাৰ 2 লাখ কিমান টকা দিব লাগে। সেইটো 2 লাখ টকা আমি ক'ৰ পৰা আনিম কওক? আমি ল'ৰা ছোৱালীক খুৱাম না, এই ল'ৰাটো ট্ৰিটমেণ্ট কৰাম না, নিজৰ ঘৰটো চলাম না, এইটো কি বুলি কয় বেংকত পইচা দিম কওক?
আজি টকাও দিয়া নাই আজি ক'ব যেতিয়া মাহৰ যোনটো ডেট আহিব প্ৰথমতে আহি ক'ব হেল্ল' তোমালোকে বোলে পইচাটো দিয়া নাই আজি ইমান ডেট হৈ গ'ল বাইদেউ আমাৰ অকমান অসুবিধা হৈছে আমি পিছত দিম ঠিক আছে ফাইনটো লাগিব 300 টকা ফাইন লয় 300 টকা ফাইন লয় পইচাটো দিবলৈ বেংকলৈ সি সোমাব নিদিয়ে কেতিয়াও সোমাব নিদিয়ে আহি যাব নিদিয়ে বেংকলৈ আহি পিনি ভাৱানী মাৰ্কেটত দিয়ক কেতিয়াবা ক'ব সোণাপুৰ নামঘৰত দিয়ক কেতিয়াবা ক'ব ভাৱানী মাৰ্কেট আহক মই তাতে আছো মোৰ কিবা এটা মিটিং আছে মোক যাব লাগে মোক সোনকালে আপুনি আহক আমি যেনে তেনেকে ল মাৰি আহো পইচাটো দি দিওঁ বিশ্বাসতে দিওঁ জমা কৰিব বুলি দীপশিখা হাজৰিকা আসাম গ্ৰামীণ বেংকত আমি আসাম গ্ৰামীণ বেংকৰ পৰা পইচা লৈছো তাতে চিনাকি হ'ল তাৰ পৰা আমি 13 তাৰিখ 3 মাহ 2023 তাৰিখে আমি পইচা লৈছিলো 30,000 টকা আমাক দিছিলে সেই পইচাটো আমি তেতিয়াৰ পৰা দি আছো মাহে দি আছো আজি 2024 চন চলি আছে আজিলৈকে পইচা সি জমাই কৰি পোৱা নাই আমি বিচাৰিছো আমাৰ পইচা লাগিব ই ভালে যদি আমাক পইচা দি দিয়ে আমি একো নিবিচাৰো তাৰ লগত কাজিয়া নকৰো হাই কাজিয়া নকৰো তাক নামাৰো একো নকৰো মুঠতে আমাৰ পইচাটো দি দিব লাগে তেনেকে আমি এই পইচাটো লৈ পিনে বেংকত জমা কৰি দিম বস আমাক সেইটোৱে লাগে কাৰণ আমি বহুত দুখীয়া মানুহ লোকৰ ঘৰত জোঠা বাচন ধুই ল'ৰা ছোৱালীক পঢ়াই আছো টিউচন দিছো নিজেও চাকৰি কৰো ৰাতিপুৱা 6টাত ওলাও 11টাত ওলাও 11টাত মই ঘৰত ভিতৰত সোমাও আকৌ 6টা বজাত ওলাও ৰাতি 10টাত সোমাও লোকৰ ঘৰত মই ল'ৰা ছোৱালী থৈ কাম কৰি আছো এই টকাখিনি তাই যিখিনি লোন আমাৰ পৰা লৈছে লোন দিম বুলি লৈছিলে কাগজ পত্ৰ প্ৰমাণ পত্ৰ লৈ পিনাই তাই আৰু কিছুমান মানে এনেকুৱা কাণ্ড কৰি পিনাই লৈছে তাইক ঠগবাজ কৰি আমাক অত্যাচাৰ কৰি লোৱাৰ নিচিনাই বুলি ভাবিম আমি লোনটো ল'ব সময়ত তাই মানে এনেকুৱা মানে প্ৰমাণ দি পিনাই আমাক লৈছে নহয় লোনটো তাই দিব লাগে আমি যিমানখিনি আমি পাওঁ মই লোনৰ পৰা তাই মানে এপ্লাই কৰিছে 3 লাখ দিছে আমাক 2 লাখ কিন্তু আমাক ৰিটাৰ্ণ আমি পাইছো 2 লাখ তাই মানে 1 লাখ টকা লগে তাই মানে লৈ থৈছে আৰু লগতে আমি যিটো ইনষ্টলমেন্ট দিওঁ সেইবিলাক ঠগবাজ কৰি পিনাই অভাৰ ইণ্টাৰেষ্ট লৈ পিনাই তাই মানে আমাৰ পৰা পইচা লুটি লৈছে এইখিনি লুটি লৈ তাই মানে এনজয় কৰি ফুৰিছে এনজয় কৰাৰ লগতে আমাক কিমান শাস্তি দি পিনাই এতিয়া বেংকত ষ্টেটমেণ্ট উলিয়াই গম পাইছো তাই ইমানখিনি পইচা মানে ষ্টেটমেণ্টত জমা দিয়া নাই লগতে আমাক ইমানখিনি আজি এতিয়া ৰাতি দেখিছে ইমান ৰাতিলৈকে তাৰ কাৰণে আমি ইন্তজাৰ কৰি আছো আহিব এতিয়ালৈকে আহি পোৱাহি নাই আমাক ইমানখিনি শাস্তি দিয়াৰ বাবে ইমান দিনেতো আমি ভুক্তভোগী হৈ আছো তাৰ উপৰি আমাক ইমান শাস্তি অত্যাচাৰ কৰিছে এইখিনি ভুক্তভোগী হবলৈ তাই হাজিৰ হ'ব লাগিব দুলিয়াজানৰ পৰা ময়ূৰ গগৈ ৰিপৰ্ট সংবাদ লহৰ ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি অপিডি ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ইচিজি 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশু ৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585